এনে গম পোৱা মতেতো আজি যোৱা ৰাতি হ'ব। যোৱা ৰাতি তাৰমানে এই এটা বনৰীয়া হাতীয়ে অৰ্থাৎ ধান খাবলৈ আহিছিল কিজান। তাৰপিছত কোনোবা দুষ্কৃতিকাৰীয়ে মানে মাৰিলে। মাৰাৰ পিছতো তেখেতৰ লিটুডাল কাটিৰে সুৰডালো কাটিছে দেখিলোঁ, আৰু লগতে নখ এটাও কাটিছে। তো এইটো খুব দুখৰ বিষয়, আচলতে সেইটো কৰিব নালাগিছিল। এতিয়া বৰ্তমান আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, আৰু লগতে প্ৰশাসন বিষয়ৰ মানুহ আহিছে। এতিয়া নিশ্চয় তেখেতসকলে এইটো খুব দুখ লাগিছে, আচলতে এইটো কৰিব নালাগে। আমিতো হিন্দু মানুহ হিচাপে আমি এই গণেশ পূজাই কৰোঁ বিশেষকে, কিন্তু আজি দেখিয়ে অলপ বেয়া লাগিছে। তাৰমানে যিহেতু ধান খাৱাটো আৰু বৰ বেছি ডাঙৰ কথা নহয়, সি বনৰী আছে খাবই। ক্ষতিপূৰণ আৰু হেৰিৰ পৰা চৰকাৰ ফালৰ পৰা কিছু ক্ষতিপূৰণ পাই আছো, দিও আছে আমি জানাত। তথাপিও তাৰ মাজতে যেনেকে নৃশংসভাৱে মাৰিছে, সেইটো খুব দুখৰ বিষয়, বেয়া লাগিছে। এনে সন্দেহ কৰা হৈছে, কিন্তু এতিয়া সঠিক পষ্টমৰ্টেমৰ পিছত সঠিকটো কি তেতিয়া গম পোৱা যাব। আৰু অসমতো আমি যিটা জাগাত আছো, এইটো বাৰিগাঁও মৌজাত পৰে। মই কিন্তু ডাবলিৰ মানুহ। অসম এতিয়া যিটা জাগাত আছে হেৰি ক'ব লাগিব, বাৰিগাঁও ক'ব লাগিব। বাৰিগাঁও এই হাতী য'ত মৃত্যু হৈছে তাতো বাৰিগাঁও ঠাইখিনি। বন বিভাগে বৰ্তমান আছে, লগতে আৰক্ষী বিষয়া আছে। এতিয়া তেখেতসকলে নিশ্চয় ইয়াৰ সঠিক তদন্ত ল'ব। আমি আশা কৰো দুৰ্বৃত্তক যাতে সোনকালে ধৰা পায়, সেইটো আমি কামনা কৰিছো। আৰু উচিত শাস্তি দিব লাগে। এনে গম পোৱা মতেতো আজি যোৱা ৰাতি হ'ব। যোৱা ৰাতি তাৰমানে এই এটা বনৰীয়া হাতীয়ে অৰ্থাৎ ধান খাবলৈ আহিছিল কিজান। তাৰপিছত কোনোবা দুষ্কৃতিকাৰীয়ে মানে মাৰিলে। মাৰাৰ পিছতো তেখেতৰ লিটুডাল কাটিৰে সুৰডালো কাটিছে দেখিলোঁ, আৰু লগতে নখ এটাও কাটিছে। তো এইটো খুব দুখৰ বিষয়, আচলতে সেইটো কৰিব নালাগিছিল। এতিয়া বৰ্তমান আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, আৰু লগতে প্ৰশাসন বিষয়ৰ মানুহ আহিছে। এতিয়া নিশ্চয় তেখেতসকলে এইটো খুব দুখ লাগিছে, আচলতে এইটো কৰিব নালাগে। আমিতো হিন্দু মানুহ হিচাপে আমি এই গণেশ পূজাই কৰোঁ বিশেষকে, কিন্তু আজি দেখিয়ে অলপ বেয়া লাগিছে। তাৰমানে যিহেতু ধান খাৱাটো আৰু বৰ বেছি ডাঙৰ কথা নহয়, সি বনৰী আছে খাবই। ক্ষতিপূৰণ আৰু হেৰিৰ পৰা চৰকাৰ ফালৰ পৰা কিছু ক্ষতিপূৰণ পাই আছো, দিও আছে আমি জানাত। তথাপিও তাৰ মাজতে যেনেকে নৃশংসভাৱে মাৰিছে, সেইটো খুব দুখৰ বিষয়, বেয়া লাগিছে। এনে সন্দেহ কৰা হৈছে, কিন্তু এতিয়া সঠিক পষ্টমৰ্টেমৰ পিছত সঠিকটো কি তেতিয়া গম পোৱা যাব। আৰু অসমতো আমি যিটা জাগাত আছো, এইটো বাৰিগাঁও মৌজাত পৰে। মই কিন্তু ডাবলিৰ মানুহ। অসম এতিয়া যিটা জাগাত আছে হেৰি ক'ব লাগিব, বাৰিগাঁও ক'ব লাগিব। বাৰিগাঁও এই হাতী য'ত মৃত্যু হৈছে তাতো বাৰিগাঁও ঠাইখিনি। বন বিভাগে বৰ্তমান আছে, লগতে আৰক্ষী বিষয়া আছে। এতিয়া তেখেতসকলে নিশ্চয় ইয়াৰ সঠিক তদন্ত ল'ব। আমি আশা কৰো দুৰ্বৃত্তক যাতে সোনকালে ধৰা পায়, সেইটো আমি কামনা কৰিছো। আৰু উচিত শাস্তি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090017330 লগতে 7099017110 নম্বৰত।